আৰু ইতিমধ্যে আমি আপোনাক জনাইছো যে আজি অসম বিধানসভাৰ চলিত অধিৱেশনৰ একাদশ দিন। আজি গৃহ কৰ্মচাৰী লোক নিৰ্মাণ চাহ জনজাতি কল্যাণ শ্ৰম কল্যাণ সাংস্কৃতিক পৰিক্ৰমা শক্তি আৰু পৰ্যটন বিভাগৰ ওপৰত আলোচনা কৰা হৈছে সদনৰ মজিয়াত। বিধায়কৰ লিখিত প্ৰশ্নৰ উত্তৰ দিছে বিভাগীয় মন্ত্ৰীয়ে। লগতে আজি অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ লগতে পাৰিত হ'ব 3খনকৈ বিধেয়ক। মই কেইটামান কথা ক'ব আপনি কোনটোৰ ওপৰত ক'ব খুজিছে ৰুলটো কওক মই আপনি ৰুলটো কওক I am talking about breach of privilege, sir. I will go to the breach of privilege. This is the পঢ়ি দিয়ক ইয়াতে আছে prevaricating, giving false evidence or willfully suppressing truth or persistently misleading a committee. It is এতিয়া কওক আপুনি এতিয়া কোনটো বিষয়ত ক'ব খুজিছে ৰুলটো মোৰ স্যাৰ আপনি আনস্টার্ট কোয়েশ্চন 503 516 518 541 543 546 হয় raised by different members হয় মই প্ৰথমে এটা কোয়েশ্চন ক'ব খুজিছো না কোয়েশ্চন কি কৈছে গণ্ডগোলটো ক'ব কোয়েশ্চনটো আছিলে সাবজেক্ট ম্যাটাৰ ইজ ৰিলেটিং CSR ইন্টাৰভেনশন ডিপাৰ্টমেন্ট কৈছো T&D তেওঁলোকে ক'লে নট ৰিলেটেড টু দি ডিপাৰ্টমেন্ট এতিয়া স্যাৰ this is one question. There are hundreds of questions regarding CSR. It is our question number 59 dated 29/12/2020. This question was related to CSR and the T&D minister has given reply. number এটো আমি বিবেচনা Number কৰিম one, sir. আপুনি না দিছে হৈছে না আপুনি উত্থাপন কৰিলে না পইণ্ট অফ অৰ্ডাৰ বিষয়টো উত্থাপন কৰিলে How the না সেই কাৰণে মই বুজি পালো এতিয়া আমি এইটো চাও কি হৈছে ঠিক আছে কি হয় ডেফিনেটলি ইয়াৰ ওপৰত আমি বিহেত ব্যৱস্থা লম হৈছে এইটো আৰু ডিবেট নহয় নহয় পইণ্ট অফ অৰ্ডাৰ আপুনি জনাই দি দিলে ডিবেট নহয় ৰেজ না আপুনি ৰেজ কৰিলে অৱগত কৰিলে এটা কোয়েশ্চন ৰেজ কৰিছে আৰু চাৰিটা না না এনেকুৱা কিয় লাগে একে কথাটোকে এনেকুৱা ডিসকাশন নহয় স্যার আৰু এটা শূন্যকালীন স্যার শূন্যকালীন ধৰ্মেশ্বৰ হেমাং কথা কৰি স্যার 516 আছে কৰ্মচাৰী বিভাগৰ হৈছে কৰ্মচাৰী বিভাগৰ তেওঁলোকে কৈছে নট ৰিলেটেড ধৰ্মেশ্বৰ কোৱেশ্চন 516 ইয়াৰ পিছত মই উঠিছো স্যাৰ না না চেয়াৰমান হ'ব মই কোন বৰুৱাৰ কোৱেশ্চন ৰেগাৰ্ডিং মই উঠি আছো আপুনি বহকচোন আপুনি বহক চাওক পইণ্ট অফ অৰ্ডাৰ আনিছে ঠিক আছে এজ পাৰ ৰুল আপুনি চাওক পইণ্ট অফ অৰ্ডাৰ বিষয়টো কি ডিবেটৰ নহয় পইণ্ট অফ অৰ্ডাৰত আপুনি কিবা এটা কুৱেশ্যনৰ লগত ৰিলেটেড বিসংগতি আপুনি দেখুৱালে নাই আৰে ইয়াতে একশ্যন টেকিং কেনেকৈ হয় আপুনি ইয়াতে কেনেকৈ একশ্যন টেকিং হ'ব আপুনি দিলে আপুনি তাকে বুজে আফটাৰ কুৱেশ্যন আৱাৰ ইউ কেন ৰেজ পইণ্ট অফ অৰ্ডাৰ অ'কে মই বুজি পালো কিন্তু এই প্ৰিভিলেজৰ কথাটো ইয়াতে উইদিন দি ছেকেণ্ড মিনিট কেনেকৈ ডিসিশন লব না না দেন আই হ্যাভ টু কল না দা ডিপার্টমেন্ট আন্ডার রুল 162 ইউ ক্যান টেক এইটো নহয় তেওঁলোকৰ তো মোক শুনিব স্যার প্লিজ আরে বহকচোন আপুনি বহকচোন মই কৈ আছো আপনি ডিসিশন আপুনি বহকচোন চাওক ৰেছৰ কি কথাটো আছে আপুনি কৈ আছে যে যিবিলাক কুৱেশ্যন ৰিপ্লাইৰ ক্ষেত্ৰত বিভিন্ন বিভাগে তেওঁলোকৰ ৰিলেভেন্ট নহয় বুলি এনসাৰ দিছে মোৰ দায়িত্ব ইয়াত কি মোৰ দায়িত্বটো হ'ল আপোনালোকে আৰু চৰকাৰৰ মাজত ইয়াত যি হৈ আছে সেইটো বিচাৰ কৰি দিয়া ঠিক আছে গতিকে যেনেকৈ আছে উত্তৰ প্ৰশ্ন উকিল আপুনিতো আসল উকিলো হয় দি আছে ঠিক না এডভোকেট হয় এতিয়া চাওক কথাটো মই কি কৈ আছো এটা তথ্য দিলে বিভাগে ঠিক আছে আপুনি ইয়াত অবজেকশ্যন আনিলে মই কৈ আছো যে সেইটো বিষয়ত আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা তেওঁ তেনেকুৱা কোনটোত ক'লে আপোনাৰটো হসা না ডিপাৰ্টমেণ্টটো হসা ইয়াৰ ওপৰত আমাৰ চলিব আপুনি ইন ৰিটেনটো দি দিয়ক এটা ঠিক আছে সেইটো লয় মই কৈছো এতিয়া আজি বিভিন্ন বিষয় আছে আপুনি ৰেজ কৰিলে আমি গম পালো আৰু এতিয়া আমি ইয়াৰ ওপৰত তদন্ত এটা সেন্টেন্স নালাগে লে কৰিছো হয় মই accordingly CSR is replied by T&D মই স্যার ইয়াতে আন্ডার রুল মোক স্যার এটা সেন্টেন্স কব দিয়ক স্যার আন্ডার রুল 162 মই অলপ পঢ়ি দিছি ইফ দি স্পিকাৰ হোল্ডস দি ম্যাটার proposed to be discussed in order she shall refer it to the committee of privileges for reports within a period
to be specified unless he is of the opinion that the matter is such as may be disposed of by the House without reference to the committee, in which case the member making the complaint shall make a motion that the matter be taken into consideration forthwith or at some future time. এতিয়া কথা হল স্যার মই ব্রিজ অফ প্রিভিলেজ আনিব লাগে আফটার কোয়েশ্চন আওয়ার মই আনিছো আপনাক স্যার গোটেইখিনি বস্তু আপনি মোক রেজ কৰিব নিদিলে যদিও এতিয়া আপোনাৰ ডিসক্রিপশন স্যার whether you will take it for discussion immediately or you will refer to the committee. That is the thing. হ'ব স্যার ইয়াতে আকৌ চোৱা এতিয়া rule 159 তাত কৈছে যে কমপ্লেইন বাই এ মেম্বাৰ এইটো আপুনি যেটো আনিলে এ মেম্বাৰ ওয়াইজিং টু মেক এ কমপ্লেইন ফৰ মানে অফ এ ব্রিচ অফ প্রিভিলেজ shall give notice in writing to the principal secretary at least an hour before the commencement of the sitting on the day on which it is proposed to be made. If the complaint is founded upon a document, the original thereof shall accompany the notice. তাৰমানে সেইকাৰণে মই কৈছোঁ উইদিন দি ছেকেণ্ড মিনিট ইয়াত কি ডিচিশ্যন হ'ব গতিকে ইয়াতো কৈছে ৰুলত আপুনি যদি 1 ঘণ্টা আগত ৰিটেন দি দিলে হয় তেতিয়া অলৰেডি মই অলপ কিছুমান সেইকাৰণে কৈছোঁ পিছত নতুন বস্তু হঠাৎ কৈছে মই ইয়াত হাউচতে আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ মই কৈছোঁ ইটো আপোনাৰ পৰা পোৱাৰ পিছত আমি কমিউনিকেট আমাৰ মানে এছেম্বলিয়ে কৰিব ঠিক আছে I will give 2 days. And that my question is not related. I am very serious. I am very serious. Atole kuno question differ howa nai, not related one. I am very serious about this house. Bob. নাই সেইকাৰণে ময়ো শুনি আছো নহলে তো মই নুশুনিলে হয় তো ঠিক আছে এতিয়া জিৰি ওয়ার্ড হেমন্ত মই এখন সভাস্থগিত প্ৰস্তাৱ জাননী দিছো স্যাৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ 24 ঘণ্টাৰ পাছতে ওলোটা খৰ খুদ দিছপুৰৰ কাষতে মেঘালয় ভূমি দখল এটা ৰাজহুৱা স্বাৰ্থ জড়িত আৰু অতি পক্ষপাতৰ অতি গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ অখণ্ডতাৰ প্ৰতি ভাবুকি গতিকে এই বিষয়টো সদনৰ বাকী কাম কাজখিনি কাটি কৰি থৈ আজি আলোচনাৰ কাৰণে স্যাৰ আনিব লাগে এই তাৰ কাৰণে আমি এখন সভাস্থগিত প্ৰস্তাৱ আপোনালৈ দাখিল কৰিছো দয়া কৰি এইটো মই কৈ আছো উত্থাপন কৰা এইটো বৰ গুৰুত্বপূৰ্ণ কথা হ'ব পৰহি পেপাৰত পাইছে একদম মোৰ ঘৰৰ সন্মুখত আপুনি আলোচনাৰ বিষয়ে বহকচোন আপোনালোকে বহকচোন মই যদি ক'বই নাপাওঁ অধ্যক্ষ ডাঙৰীয়া মানে বিষয়টো অকল বিৰোধী পক্ষ যে চিৰিয়াছ হৈছে সেইটো নহয় আমি শাসকীয় বিধায়ক সকলো এই কথাত চিৰিয়াছ আমাৰ চৰকাৰ চিৰিয়াছ আমি অসমৰ মাটিও বহিৰাজ্য দিয়াটো নিবিচাৰোঁ আমি যেতিয়া তাত আছিলো আমি অসমৰ মাটি আমি অসমৰ মাটি আহিব নোৱাৰো অসমৰ মাটি আহিব নোৱাৰো সকলো অসমৰ মাটি আহিব নোৱাৰো অধ্যক্ষৰ নামানে নেকি অধ্যক্ষৰ কথা নুশুনে নামানে তো কৰি থাকক আমিও আৰু আপোনালোকৰ মাজত যদি হয় চলি থাকিলে মাটি আমিও নেৰো হাউচ এটা যদি স্পিকাৰৰ কথাই কোনেও নুশুনে আৰু যদি সদন নোহোৱাকৈ তৰ্কটো চলি থাকে লাভটো কি হ'ব গতিকে নটিচ দিয়াৰ সবৰে অধিকাৰ আছে আৰু আমাৰ ৰুলতো আছে অধিকাৰ সবতে দিব পাৰে কিন্তু গোটেই বস্তু হাউচত হ'ব একৰ্ডিংলি ৰুল মতে গোটেইটো তো সবৰে আছে এডজৰ্নমেণ্ট মোচন আনিব পাৰে বিশেষ বিষয়ত আৰু যদি সেইটো গ্ৰাহ্য হয় মানে গ্ৰাহ্য হয় অসমীয়াত কি কয় একসেপ্ট যদি হয় সেইটো এটা দিন বা এটা সময় ঠিক কৰি ফেলে আলোচনা কৰিব পৰা যায় সেইটো আমাৰ ৰুলত আছে নৰুলুদা ডাঙৰীয়াৰ নটিচটো মই পাইছোঁ মই সব চাইছোঁ চাই ফেলে মই এটা বিশেষ কিবা সব চাই মেলি ভাবিছোঁ যে এইটোৰ কাৰণে এডজৰ্ন
কৰি ফালে বিষয়টো আলোচনা কৰাৰ মানে কি কয় সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই এইটো মোৰ অনুভৱ আৰু এইটো কৰিব পাৰে নহয় চাওক আপোনালোকে চাওক মই এজ পাৰ ৰুলহে যাম সকলো সদস্যৰ মতে যাব লাগিলে এতিয়াও কাৰ্যসূচী ইয়াত চলাব নোৱাৰো আপুনি যেটো মানে তাত স্পষ্টভাৱে আছে না আমাৰ ৰুলতো আছে এইটো স্পিকাৰে ডিসিশন ল'ব তো ইয়াত when the speaker withhold his consent to the moving of an adjournment motion in his chamber it is neither obligatory to read out the motion to the house মই পঢ়িবও নালাগে not to give the reasons for refusing the consent মই রিফিউজ কৰাৰ কিবাটো তাত ক'ব নালাগে হ্যাঁ কাৰণটো ক'ব নালাগে after a member is informed of the speaker's decision withholding his consent no question is permitted to be raised in the house either on the subject matter of the notice or the reasons for this allowance সেইটো হল rule এতিয়া আমি হিতৰ মতে যাম না আমি নিজৰ মতে যাব লাগে আৰু ৰুল আছে স্যাৰ আপুনি হিতৰ মতে rule যদি মানে অপজিশন যদি rule যদি মানে এতিয়াতো কোনো কথাই নাই বিজেপি চৰকাৰ আপুনি পঢ়ক আপোনালোকে পঢ়ক আৰু যদি rule নামানে মইতো কি ক'ব পাৰো অসমৰ সীমা ঠেলি আনিছে rule যদি নামানে অসমৰ সীমা ঠেলি আনিছে আমি কেনেকৈ মানিম চাৰিফালৰ পৰা অসমৰ সীমা ঠেলি আনিছে মিজোৰামে ঠেলিছে অৰুণাচল ঠেলিছে মেঘালয়ত ঠেলিছে নাগালেণ্ডে ঠেলিছে অসমৰ সীমা ঠেলি আনিছে বিধানসভাত এইটো আলোচনা হ'ব লাগে সভাস্থগিত হ'ব এলপি কৈ আছে এলপি কৈ আছে আমি তাৰ পূৰ্বে যদি যাওঁ ৰুল 55 আছে স্যাৰ Rule 55 আছে a statement may be made by a minister on a matter of public importance with the consent of the speaker but no question shall be asked at the time of the statement is made এটো মিনিষ্টাৰ কিবা আহি যাব যদি এই প্ৰসংগটো আহিলে হয় তেতিয়া হলে আজি 56 নাহিলে হয় ঠিক অনুৰূপ ধৰণে স্যাৰ 6 তাৰিখৰ দিনা আমাৰ এসেম্বলি কমিটিৰ এটা ৰিপৰ্ট সাবমিট কৰিলে আমাৰ সৰ্বদলীয় চৰকাৰ প্ৰতিনিধি দল হিচাপে গ'ল স্যাৰ তাত চৰকাৰ হিচাপে নহয় অসম বিধানসভা হিচাপে কিন্তু তাৰ পিছতো স্যাৰ চৰকাৰৰ এটা প্ৰতিক্ৰিয়া লাগিছিলে যে এসেম্বলিৰ অল পাৰ্টিৰ কথাখিনি চৰকাৰে গ্ৰহণ কৰিছে নাই কৰা দিল্লীলৈ যাব এই কথাটো স্যাৰ কোৱা হ'ল কিন্তু স্যাৰ চৰকাৰী পক্ষ কিয় নীৰৱ হৈ আছে স্যাৰ এই দুইটা কাৰণতে আমি আজি আনিব লগা হৈছে আৰু আপোনাৰ পৰা ডিসকাশন বিচাৰিছো যে এইটো অকমান আলোচনা কৰিবলৈ দিয়ক স্যাৰ কাৰণ আমাৰ হাউস কমিটি যোৱাৰ পিছতো চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া নাই আৰু মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰিলে আমি ভাল পাইছো মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কিবা গুৰুত্বপূৰ্ণ ঘটনা হলে স্যাৰ আপুনি জানে পাৰ্লিয়ামেণ্টত আছিলে এটা পাৰ্লিয়ামেণ্টত এনাউন্সমেণ্ট হয় চৰকাৰৰ ফালৰ পৰা যে আজি এনেকুৱা এটা কথা হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি আহিলে তাৰ পিছত ইয়াত স্যাৰ তেখেতে 6 তাৰিখৰ দিনা পিছৰ বেলা আছেই কিন্তু আমাৰ লগত মেঘালয় কি কথা পাতিলে সেই কথাখিনি স্যাৰ কোৱা হলে ভাল আছিল আমি বাতৰি কাকতত পাইছো বাতৰি কাকতত নিয়ম কিটা ভংগ কৰাৰ কাৰণে আমি 56 ষ্টেটমেন্টৰ বিষয়ে তেখেতে কৈছে আজি এটা তেখেতে যেটো কথা কৈছে ডেফিনেটলি গুৰুত্বপূৰ্ণ কিন্তু আজি এটা কোৱেশ্চন আহিছিলে সন্মানীয় নজৰুল হক ডাঙৰীয়া এটা আনিছিলে আমি গোটেই ষ্টেটমেন্টটো দিছোৱে না মই মেঘালয়ৰ পৰা মেঘালয়ৰ পৰা দিয়া নাই আপোনালোকে ক'ব কিয় নিদিয়ে আপোনালোকে ক'লে মই বহি আছো আপোনালোকে ক'লে দিয়ক আপুনি ছাৰ আসাম মিজোৰামৰ এনেকুৱা এটা ঘটনা এনেকুৱা এটা ঘটনা ঘটি গ'ল কিমান চিনিয়ৰ মেম্বাৰ আমি আপোনালোকক সন্মান কৰোঁ আপোনালোকে ক'লে আমাক ক'ব নিদিয়ে আমাৰ এজন আৰু আপোনালোকে ক'লে এটা বস্তু আপোনালোকে হাহাকাৰ কৰি দিয়ে ক'বলৈ দিয়ক মোক ক'বলৈ দিয়ক ঠিক আছে মই কৈ দিওঁ আসাম মিজোৰামৰ উত্তৰটো আপোনালোকে পাই গৈছে সেইটোত একো কোনো কোৱা নাই আপোনালোকৰ দিনত বেদখল মুক্ত ক'বলৈ দি আছো আমি আজি উত্তৰ এটাত দিছে যে অসম মিজোৰামত বেদখল হৈছিলে আৰু আমি এতিয়ালৈকে 200 হেক্টৰ হাইলাকান্দি জিলাত মিজো আগ্ৰাসীকাৰীয়ে নতুনকৈ ভূমি দখল কৰাৰ চেষ্টা মুখিমুখ কৰা হৈছে অলপতে মিজো দখলকাৰীৰ কবলত থকা 1000 হেক্টৰ ভূমিৰ পৰা 200 হেক্টৰ ভূমি বন বিভাগ আৰু আৰক্ষীয়ে মুক্ত কৰিছে দিছ ৰিপৰ্ট দে হেভ গিভেন আমি
মোক 2 মিনিট কওকচোন। মিজোৰামে 42,000 হেক্টৰ মাটি দখল কৰিছে আৰু আপুনি 600 হেক্টৰ কথা কৈ আছে। 42 হেক্টৰ মাটি দখল কৰিছে। অখিল বহকচোন বিৰোধী ফালৰ পৰা এজন ডিটেইলছত কৈ দিওঁ। আজি যি এজনে কওক বৰতা মই ডিটেইলছ কৈ 2 মিনিট দিয়ক। আজি যিটো কুৱেশ্যন কৰিছিলে নজৰুল হক ডাঙৰীয়াই, কাছাৰত বেদখল কৰিছে 400 হেক্টৰ ভূমি। কাছাৰত মিজু দুৰ্বৃত্তই চবেই শুনিব, কাছাৰ জিলাত কৰিছে 400 হেক্টৰ ভূমি বেদখল কৰিছে। অলপ ডিটেইলছত কওঁ, অকণমান ডিটেইলছত ক'ব কিয় নিদিয়ে? অলপ শুনক অকণমান। কাছাৰত দখল কৰিছিলে 400 হেক্টৰ ভূমি, কৰিমগঞ্জত কৰিছিলে 377.58 হেক্টৰ ভূমি আৰু হাইলাকান্দি জিলাত 800 হেক্টৰ এলেকা ভূমি। এতিয়া মই কাৰ দিনত কেতিয়াও ক'বলৈ গ'লে ডিটেইলছত ক'ব লাগিব, নকওঁ। মই ইতিহাসৰ পাত যদি মেলো 1973 পৰা যদি আৰম্ভ কৰোঁ, 1973 পৰা আৰম্ভ কৰোঁ। এজন ক'বলৈ দি আছো এইটো দুৰ্ভাগ্য অসমৰ মাটি দখল কৰিছে, তাক লৈ পলিটিচাইজ কৰি আছে। ৰাজনীতিটো বাদ দিব লাগে। আজি যিটো কথা কৈছে এইটো সম্পূৰ্ণৰূপে ভুল তথ্যৰ ওপৰত কোৱা হৈছে। তেখেতলোকে ড্ৰোন ছাৰ্ভে কৰিছিলে উইথ এ থাৰ্ড পাৰ্টি। এইটো আমিও কৰিম, আমিও বৰ্ডাৰত ড্ৰোন ছাৰ্ভে কৰিম, ছাৰ্ভে বাই ড্ৰোন আমিও কৰিম। তেতিয়াও আমি পাৰ্মিশ্যন ল'ব লাগিব মেঘালয় চৰকাৰৰ। আৰু আজি ৰাতিপুৱাও মই ক্লিয়াৰ হৈ আহিছোঁ, DC কামৰূপৰ লগত কথা পাতিছোঁ। তেখেতে কৈছে যে আমাৰ পৰা স্পেচিফিক পাৰ্মিশ্যন লৈ মেঘালয়ে ড্ৰোন ছাৰ্ভে কৰিছিলে, কাৰণ কোনো দখলৰ কথা নাই। মই কনফিডেণ্টলি আৰে ক'ব না, তেখেতৰ ষ্টেটমেণ্টটো ক'বলৈ দিয়ে। ৰাস্তা বনাইছে ষ্টেটমেণ্ট নহয়, আৰে ইংৰাজীত শব্দ ষ্টেটমেণ্ট মানে কোৱা। কোনো ধৰণৰ বেদখল হোৱা নাই, কোনো ধৰণৰ বেদখল হোৱা নাই। অধ্যক্ষ মহোদয়, কোনো ধৰণৰ বেদখল হোৱা নাই। ক'ব দিম, তেখেতে বহিছে। এজন কওক, আপোনালোকৰ পৰা এজন কওক, বহক না। লিডাৰে কৈছে, কোনে কল? আৰে অপজিশ্যনৰ চবেই কয় নেকি? কোনোবাতো এজনক ৰেচপেক্ট কৰ। নিজৰ লিডাৰৰ ৰেচপেক্ট নকৰিলে মই কিভাৱে আৰু কণ্ট্ৰল কৰিব পাৰোঁ? আজি অতি হতভম্ব হৈছোঁ, আচৰিত হৈছোঁ অধ্যক্ষ মহোদয়। কথা পাতি লওক হ'ল। অধ্যক্ষ মহোদয়, অতি পৰিতাপৰ কথা যে ইমান এটা সীমা বিবাদৰ কেইবাখনো ৰাজ্যই অসমৰ মাটি ল'লে বুলি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে। সেই সময়ত আমি কেৱল ষ্টেটমেণ্ট এটা বিচাৰিছোঁ আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াই এটা প্ৰশ্ন উত্তৰৰ দি পেলাই আমাক কৈছে যে সেইটো দিয়া হৈছে। বহুত এইখিনি ৰাইজে বিচাৰ কৰিব। আজি কিয় আহিছোঁ? আজি আপোনাৰ এই কাকতৰ প্ৰথম পৃষ্ঠাত আজি অসমৰ মানুহে দেখিছে যে ড্ৰোনেৰে সীমা নিৰ্ধাৰণ কৰি অসমৰ ভূমিত মেঘালয়ৰ ৰঙা দাগ। আকৌ কৈছোঁ, ড্ৰোনেৰে সীমা নিৰ্ধাৰণ কৰি অসমৰ ভূমিত মেঘালয়ৰ ৰঙা দাগ। লাম্পি হাঁহিমতো খানাপাৰা কাণ্ড, ৰাভা ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থাৰ পৰিষদৰ হুংকাৰ। সেইকাৰণে আমি আজি চিন্তিত। আৰু ইয়াত ষ্টেটমেণ্ট এটা আগত দেখিছোঁ নহয়, আমাৰ যেতিয়া আপুনি ইয়াত আছিলে, আমি কোৱাৰ লগে লগে হোম মিনিষ্টাৰৰ হৈ কোনোবাই আপোনাৰ ষ্টেটমেণ্ট দিয়ে। ইয়াততো আমি এনেকুৱা একো বিচৰা নাই। আজি যদি প্ৰশ্ন উত্তৰ এটাৰ আপোনাৰ উদাহৰণ দি যদি এই ক্ষেত্ৰত আমাক সদনক মিছলিড কৰে, তেতিয়া আমি নিশ্চয়কৈ অধ্যক্ষ মহোদয় এই ক্ষেত্ৰত আমি চিন্তা কৰিম। আৰু আপুনি এটা ইনষ্ট্ৰাকশ্যন দিব লাগে যে আজি বিৰোধী পক্ষই আজি ৰাইজৰ হৈ যিটো কথা কৈছে সেই ক্ষেত্ৰত চৰকাৰ চিৰিয়াছ হওক আৰু চৰকাৰে এটা এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমাৰ দলপতিয়ে কৈছে যে যিটো সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে, আজি তেওঁলোকে পিছবেলা ইয়াত আছিলে, আহি ষ্টেটমেণ্টটো দিলে এইখিনি কথা নাছিলে। আজি আপোনাৰ নেতৃত্বত আজি আপোনাৰ মিজোৰামৰ বৰ্ডাৰলৈ গৈছে,
আপুনি ৰিপৰ্ট ছাবমিট কৰিছে সেই সময়ত যদি আহি পেলাই ৰিপৰ্ট দিলেহেঁতেন আৰু এয়া আছিল সদনৰ মজিয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে ভূমি বিবাদক লৈ আলোচনা হৈছে আৰু শাসক বিৰোধীৰ মাজত বাক বিতণ্ডাৰ সূত্ৰপাত হৈছে বিভিন্ন প্ৰসংগক কেন্দ্ৰ কৰি আগবঢ়ালো বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু ইয়াৰ একোতে সময় হ'ল দ্য মৰ্নিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ